বাইদেউ খুলদে মাহিৰ পেইৰ আহক 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 উছৰ চাপি আহক এয়া মই লগাইছো কি লগাইছো কম দামত লগাইছো কি লগাইছো বস্তু লগাইছো চাই লওক এয়া কিমান ধৰণে 20 টকা লগাটা সমাজৰ কাৰণে জান দি দিম সিধা কথা জান দিব দি আছো কিবা এটা কৰিম উঠাপত কৰিহে দেখাম আৰু ইমানে কথা ইমানে তো দেখিছে এটা বৰ্তমান ঠাণ্ডা সিজন আহিছে ঠাণ্ডা সিজনৰ কাৰণে আপোনাৰ জাম্পাৰ সোয়েটাৰ সকলো পোৱা যাব তো আহিব আপোনালোকে এই টুলখন আপোনাৰ 10 জন যদি আপোনালোকে ল'ব বিচাৰে 900 টকা যদি আপোনালোকে ইভাগে হোলসেলাৰ যদি নিব বিচাৰে আপোনাৰ পাৰ পিস আপোনাৰ 75 কে পৰিব আপোনাক নোট কৰিম এই সকল যি সকল ল'ৰা উঠি আহিছে ব্যৱহাৰ কৰা নাই কিন্তু এটা ইউটিউব চেনেল চলাব চেষ্টা কৰিছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰা বিনিময়ত কি হ'ব এখেতৰ চেনেলটো গ্ৰ'থ হ'ব নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো মই আজি শিৱসাগৰ মাছমজিয়াত আহিলো আপোনালোকক আজি শিৱসাগৰ হোলসেল মাৰ্কেট দেখাবলৈ গৈ আছো যিখন ব্যৱসায় প্ৰতিষ্ঠানত আপোনালোকৰ আখি পইচাৰ পৰা বস্তু এটা ক্ৰয় কৰি ব্যৱসায়টো কেনেদৰে আগুৱাই নিব তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে তো বন্ধুসকল মোৰ লগত আছে ইমৰান দা দাদা নমস্কাৰ ভালে আছে বাকি ভালে ভালে মোৰ ভালে বাকি ব্যৱসায় কেনেকৈ চলি আছে বঢ়িয়া বিন্দাস হয় হয় বিন্দাস চলি আছে আমাৰ এতিয়া দৰ্শক জনক যে আপোনালোক ব্যৱসায়টো মানে কেনেদৰে আপুনি আগুৱাই নিছে অলপ জনাই দিব ব্যৱসায়টো আসলে কি হলে গম পাইছে মই তো ভিডিঅ' বনাই আছো হলে গম পাইছে যে আপোনালোক মইতো সেই ফুটপাথৰ পৰা দোকান কৰি আপোনাৰ এখন দোকান আজি কৰিবলৈ সক্ষম হৈছো আৰু সেই দুসলে ভিডিঅ'বিলাক বনাই আছিলো যে মোৰ নিজৰ চেনেল আছে আচ্ছা আচ্ছা তোমাৰ চেনেলৰ নাম কি কৈছা মিষ্টাৰ ডৰা ব্লগছ হয় হয় ঠিক আছে মিষ্টাৰ ডৰা ব্লগছ আছে আপোনালোক প্ৰথমতে মই নোট কৰিছো ভিডিঅ'টো পোৱালে সাবস্ক্ৰাইব কৰিব নতুনকৈ পোৱা সকলে আৰু আপোনাৰ শ্বেয়াৰ কৰিব আৰু এই কথা কি মোৰ নিজৰ চেনেল আছে আপোনাৰ মিছল অসমত মই সপ্তাহ 10 দিন মই মোৰ দোকানৰ ভিডিঅ'বিলাক দি থাকো দিল্লী মুম্বাই ভিডিঅ' আছে যিসকল উঠি নৱপ্ৰজন্ম আছে তেওঁলোকক উদ্দেশ্য লৈ পেলাই ভিডিঅ'বিলাক বনাই আছিলো যাতে মই যেনেকৈ কৰিছো আজি এখন দোকান কৰিছো মই বিন্দাস চলি আছো সদায় বিন্দাস চলি আছো হয় হয় লুকাবলৈ কথা নাই একো নাই ইয়াতে ভালকে চলিছো আৰু লিগেলকে কৰিছো ইলিগেল কোনো কথা নাই জিএসটি পে কৰিছো কিবা কৰিছো সব টেক্স বেছ দি কাম কৰিছো আচ্ছা আচ্ছা আৰু লিগেলকে কৰিলে ইমানডাইৰেক্ট পেলে সাকসেস আছে আচ্ছা আচ্ছা এটো বিচাৰিছে যে অসমৰ উঠি মই প্ৰজন্মই বাধা কৰক আচ্ছা আচ্ছা কৰিছো ভিডিঅ' বনাইছো হয় হয় মই ভালকে চলিছো কথা ইমানে আৰু আচ্ছা আচ্ছা বাকি এটা দাদা আপোনালোকৰ দোকানত এতিয়া বৰ্তমান আপোনাৰ কিমান কম ৰেঞ্জৰ পৰা আপুনি বস্তু ব্যৱহাৰ কৰি আছে মোৰ হোলসেল বিলে হয় হোলসেল বিলে 80 পইচা পৰা আছে 80 পইচা পৰা মই দেখো 80 পইচাতে কি পায় হয় হয় টপ কান খুলি আছে এটা হোলসেল প্ৰাইস হয় এটা আসলে আচ্ছা আচ্ছা ৰিটেলটো সকলে গম পায় 10 টকা বিক্ৰী হয় বাৰু 10 টকা দুজোৰ বিক্ৰী কৰা হয় বাকি উপৰঞ্জ আপোনাৰ 1000 টকা লৈকে প্ৰডাক্ট আছে বাকি 100 টকা 150 টকা ভিতৰত প্ৰডাক্টবোৰ বেছিকে আছে কাৰণ আমি মধ্যবিত্ত মানুহখিনিৰ কাৰণে 100 টকা বিয়া গিফ্ট কিবা এটা হক লবলৈ সহজ হয় বাকি 10 টকা 20 টকা প্ৰডাক্টবোৰ আছে আৰু 10 টকা 20 টকা 30 টকা প্ৰডাক্ট ডেইলি ব্যৱহাৰ যিবিলাক মানে আমাৰ আগতে ভিডিঅ' বনাইছিলো যে ফুটপাথত আমি এখন দোকান কেনেকৈ কৰিম এখন ফুটপাথত দোকান কৰিবলৈ হলে আমাক কি প্ৰয়োজন অকল বাংখিল লৈ এনেকৈ বহি থাকিলে নিজাম কইতে বনি নহব অকমান নিজকে এন্টাৰটেইনমেন্ট কৰিব লাগিব মানে আগতে কৈছো ইয়েস একোৱা ইচ্ছা হ'ব লাগিব নেকি মানে মই আগতে দি কৈছো মোৰ আপোনাৰ লাষ্ট কৰিব যেন নাই লাষ্ট কোনে কোনো আপোনাক টকা নিদিয়ে বিন্দাস থাকক লাখ টকাকে কাম কৰক হয়নে কোৱা ইচ্ছা দিব কৈছো আপুনি কেনেকৈ ঠিক আছে কৈ দিয়ক আমাৰ উঠি সকলৰ কাৰণে ক'ব বিচাৰিছো যে সকলে 5000 10,000 টকা পুঁজি 5000 10 টকা লগাই যি সকলে ব্যৱহাৰ কৰিব তেখেতসকলে কেনেকৈ ব্যৱহাৰ কৰিব মালখিনি চাব এইখিনি মাল ধৰি ললো মই আছে 10 টকা মান নহয় বাৰু এইখিনি 10 টকা হাবি লব দেখা দিব হয় হয় অলপ তেনেকৈ আপুনি কৰিব পাৰিব বাইদেউ খুলদে মাহিৰ পেইৰ আহক 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 উছৰ চাপি আহক এয়া মই লগাইছো কি লগাইছো কম দামত লগাইছো কি লগাইছো বস্তু লগাইছো চাই লওক এয়া কিমান ধৰণে 20 টকা লগাটা ফ্ৰী 20 টকা লগাটা ফ্ৰী এটা এটাই নোট কৰিম এইটো 20 টকা প্ৰডাক্ট মই যাতে আপোনালোকক এটা উদাহৰণ দিছো 20 টকা প্ৰডাক্ট আছে মোৰ আগৰ ভিডিঅ' দেখিছে আপোনালোকে হেনে কৈছো তে 20 টকা এটা বস্তু ফ্ৰী 20 টকা এইটো লগাটা ফ্ৰী এনেকৈ আপোনালোকে যদি আপোনাৰ এন্টাৰটেইনমেন্ট কৰে জমনি কৰে 1 লাখ দামটো ফ্ৰী দিয়ে আমাৰ অসমীয়া মানে আমি কিবা ভাল পাওঁ ফ্ৰী বুলি কিবা ভাল লাগে মনতে ওৱাও মানে সন্মান দিছে মৰমত দিছে কিবা এটা বস্তু ফ্ৰী দিয়ক 1 লাখ দামটো বস্তু উপহাৰ দিয়ক নিশ্চয় দোকান চলিব নচলা কাৰণে নাই যিজন বন্ধু বান্ধৱীয়ে মোৰ পৰা মাল নি পেলাই যে মই এসপ্তাহ কৈছো মাল চেলিং হোৱা নাই মোক কথা দিছো মোক মাতি দিব যদি আশা দেখা কবা হয় মই নিজে গৈ কেনেকৈ মাল বিক্ৰী কৰিবলৈ মই দেখুৱাই দিম কথা দিছো বিক্ৰী হ'বই লাগিব টুথব্ৰাছ ডট কত পাই যুগত অনলাইন চাওক না হয় হয় কম দামত বিকক কম প্ৰফিট কক চেলিং বহাওক হেগেলে জমনি যাব অকমান লাগিলে বিহু এটা লগাই নাচি দিয়ক না হা বিহু নাচক কিবা নাচক এনজয় কৰক ধেমালি ফূৰ্তি কৰক বিন্দাস থাকক কথা মানে হাঁহি থাকক ফূৰ্তি কৰক এনজয় কৰক মাল কামক মানে বজাৰত বজাৰ যাওঁ মই অফিচত যাওঁ হা প্লিজ বেক কৰি ম্যাডাম একদম ব্ৰেক আছে এইটো ও ইয়েস কামিং মানে লাগানো হয় হয় বাকি মই কমেন কো কোন ইংলিশ আমি যেটো পুরা ইংলিশ লাগানো হইছে না অবভিয়াসলি জি কি বলতে এটা মানে কোন বললো ইয়েস বাইরে সার নাকি মজা প্রোডাক্ট আছে কি মজা প্রোডাক্ট সার কি মজা প্রোডাক্ট আছে তো বোর্ডে এনেকে মুখ কয় সার বাদ ক্যামেরা আনছো রক বানছো এডি আনছো সব নেই মিলা এই রেডিও এই রেডিও যদি আপনি গান শুনে
আপোনাৰ কাণৰ কি হ'ব এই যি লেটাৰ থাকিলে চাফা হৈ যাব কিন্তু জমনি টাইপত মানে জমনি টাইপৰ কথাবিলাক কাণৰ পৰা যি কাণে কম শুনে এই ৰেডিঅ' গান শুনিলে আপোনাৰ কাণে ভালকে শুনিব এইবোৰ জমনি টাইপত অফিচত মানুহ হাঁহি দিয়ে ভাল লাগে ল'ৰাটো সঁচাকে বৰ জমনি দিয়ে কি চাব দি আছো একদম বস্তুবিলাক কি হ'ব অফিচত গৈ ইজনৰ পৰা ইজন আৰামত 2-3 টকা চেলিং হৈ যায় আৰু 2-3 টকা চেলিং কৰিলে 500,000 টকা ধুনীয়াকৈ ওলাই যায় তাৰমানে পাহৰিলে নিজে অকণমান এণ্টাৰটেইনমেণ্ট কৰক জমনি কৰক আৰু প্ৰডাক্টখিনি ভাল দিব চেষ্টা কৰক এইটো নহয় যে বেয়া মাল এটা ফচাই থৈ গুচি আহিম নেক্সট তাত যাব নোৱাৰিম সেইটো নহয় মানে লিগেল কৰক লিগেল কৰিলে নিশ্চয় কিবা না কিবা এটা আহিবই ওলাবই গ্যাৰাণ্টেড সেইকাৰণে কৈছো আপোনালোক ওলাই আহক অসমীয়া সমাজৰ ল'ৰা ছোৱালীবিলাক ওলাই আহক মই যিখন জানো মই সেইখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম দাদা এতিয়া আমাৰ এতিয়া যিবিলাক আপোনাৰ ঘৰত বহি আছে তেওঁলোকে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক আপোনালোক কি ক'ব মানে তেওঁলোকক উঠি অহা মানে প্ৰজন্মখিনিক সেইটো কৈছো যে আপোনালোকৰ এই বহি লাভ নাই কিবা এটা চেষ্টা কৰক মই ইমান চিঞৰিছো কিয় কওঁ মই কৰক উঠাব বহি থাকিলে আমাৰ টানি উঠাব কাম এটা কৰাৰ চেষ্টা কৰিছো মই সেইকাৰণে জোৰ দি কওঁ বহুতে এইটো ক'ব পাৰে ইমান চিঞৰিছে দেখোন এইটো ভালিছে দেখোন মই চিঞৰ এটাই উদ্দেশ্য বহুত লাহে লাহে কথা পাতিব পাৰো চিঞৰ এটাই উদ্দেশ্য হৈছে কি যে বুজাব বিচাৰো আপোনালোকে কৰকচোন কিবা এটা এনেই ঘৰত বহি থাকি মোবাইল টিপতে মাইণ্ড ডিষ্টাৰ্ব হৈ গৈছে ন গেম খেলি বহুত ল'ৰা ছোৱালী মাইণ্ড ডিষ্টাৰ্ব হৈছে গতিকে মই বিচাৰো এইবিলাক নকৰি পেলাই যে নিজে কিবা এটা কৰাৰ চেষ্টা কৰক প্ৰডাক্ট বহুত আছে মোৰ পৰা লওক নহলে আপোনাৰ দিল্লী মুম্বাইৰ পৰা আনক দিল্লী মুম্বাইৰ পৰা আনিলে যদি মোক লাইন লাগে মই লাইন দেখুৱাই দিম এটা মোৰ কাৰ্ড আছে মই দেখুৱাই দিছো আপোনাক মই ঘূৰাই দেখাই দিছো মোৰ তাতে শ কাৰ্ড ষ্টক কৰা দিছো ভিজিটিং কাৰ্ড আপোনাৰ মই এটা দেখুৱাই দিছো চাওক ভিজিটিং কাৰ্ড হয় এই ভিজিটিং কাৰ্ড চাওক আপোনালোকে কিমান ভিজিটিং কাৰ্ড আছে এইবিলাক আপোনাৰ যদি কোনোবা বিচাৰে যে ব্যৱসায় কৰিম এইবোৰ কাৰ্ডৰ নম্বৰ লাগে মই আজি যদি গোলাঘাট দাদাৰ নম্বৰটো পায় ভিডিঅ'টো পায় কমচে কম এটা কমেণ্টে জনাব এনেকুৱা আপোনাৰ মোৰ 4-5টা বক্সত কাৰ্ড আছে অতি কমেও আপোনাৰ 2,000 পৰা 3,000 মোৰ কাৰ্ড ষ্টক আছে মোৰ তাতে যিসকল বন্ধুৰ মানে ব্যৱসায় কৰিম বুলি ভাবে এই মালবিলাক মই ক'ব পাৰিছো এই কাৰ্ডবিলাক ভিজিটিং কাৰ্ডবোৰত আছে মোৰ তাতে আৰু এইবোৰ জেনুইন পাৰ্টি হয় মই আজি ইমান দিনেই কাম কৰিছো মোৰ 37 ইয়াৰ্ছৰ ব্যৱসায় কৰা কিন্তু মই বাহিৰৰ লগত কাম কৰা বিজনেছমেন হৈছে এতিয়া বাহিৰত কাম কৰা মানে ফুটপাথৰ দোকান কৰিছো মই বাহিৰৰ পৰা ডেলিভাৰ মাৰা দিছো যদি ব্যৱসায় কৰিম বুলি ভাবে ডাইৰেক্ট লাইন লাগে এই কাৰ্ডবিলাক মই তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিম এটা কথা কম মোৰ ভিডিঅ' চোৱাৰ পিছত মই যিকেইটা পাৰ্টিৰ মাল নিব কম যদি আপোনালোকৰ টকা 1 টকা মৰি যায় পইচা ভৰি দিবলৈ মই ৰেডি আছো মই কথা দিছো কথা মতে মন কিমান কথা দিছো আপোনালোকে ব্যৱসায় কৰক উদ্দেশ্য এটাই আপোনালোকৰ টকা মৰিলে মোৰ কি হৈ যায় কিন্তু কিয় কৈছো যে কিবা এটা কৰক সমাজখনক কেনেকৈ আগবঢ়াই নিব পাৰো সামান্য দাম পাই কৰি চেষ্টা কৰিছো নহয় জানো পইচা মৰি গ'লে মই ভৰি দিম কিন্তু পইচা নমৰে গেৰাণ্টি আছে কাৰণ কেলে মই ইমান দিন কাম কৰিছো মোৰ 1 টকা মৰা আপোনাৰ কেলে মৰিব কপাল পাই থাকে কেৱল ৰাস্তাত কিবা গাড়ী এক্সিডেণ্ট কিবা সেইটো বেলেগ কথা ধৰি লওক এনেই কোনো পাৰ্টি আপোনাক 1 টকা খেলিমেলি নকৰে মই কথা দিছো ঠিক আছে তো ৰাইজসকল দেখিলে আমাৰ দাদাই যেনেদৰে বিজনেছ কৰি আছে ব্যৱসায়টো খুলিলে তো আপোনালোকে এনেকৈ কৰি চাব পাৰে আমাৰ উঠি অহা নতুন প্ৰজন্ম আগবাঢ়ি আহক সকলোৱে তাকে বিচাৰো তো দাদাৰ লগত আজি কথা পাতি ভাল লাগে ইমান দাৰ লগত ভাল লাগিলে আপোনাৰ পৰা অনুৰোধ কৰিম এই সকল যিসকল ল'ৰা উঠি আহিছে ব্যৱসায় কৰা নাই কিন্তু এটা ইউটিউব চেনেল চলাব চেষ্টা কৰিছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰা বিনিময়ত কি হ'ব এখেতৰ চেনেলটো গ্ৰ'থ হ'ব দাদাও এটা ইউটিউব চেনেল আছে হয় মোৰ মিছন অসম বুলি আছে মিছন অসম আপোনাৰ ডেছক্ৰিপশ্যনৰ নাম থাকিব হয় AXOM অসম নামৰ দিয়া আছে আৰু দাদাৰ লগত তেনেকৈ যোগাযোগ কৰিব বিচাৰিলে আপোনাৰ ফোন নম্বৰটো ইয়াত দিয়া থাকিব তলত নিদিলে আপোনালোকে দি দিব চাব তেওঁৰ লগত কণ্টেক্ট কৰি বস্তু সামগ্ৰী যদি লাগে অৰ্ডাৰ কৰি কৰিব মই নকওঁ মোৰ পৰা লওক মই কোনো ভিতৰত নকওঁ মোৰ পৰা ল'বই লাগে মোৰ পৰা লওক মই চবকে কমত দিম এইটো মিছা কথা মই এটাই ক'ম বাহিৰৰ পৰা কাম কৰক 10 to 20% ডিছকাউণ্ট থাকিব মানে ৰেহাই পাব মাহত 1,000 টকা চেলিং কৰিব পাৰিলে অতি কমেও 10,000 পৰা 20,000 টকা ৰেহাই এক্সট্ৰাকে পাব তাৰমানে কিন্তু সাহসখন কৰক যে দিল্লীৰ পৰা কেনেকৈ মালটো আনিম আৰু লাইন মই দেখুৱাই দিম কোনোবাই বেয়া পালে মোৰ সেইটো আপত্তি নাই অসমীয়া সমাজৰ কাৰণে জান দি দিম চিধা কথা জান দিবলৈ ৰেডি আছো কিবা এটা কৰিম উঠাবত কৰিহে দেখাম আৰু ইমানে কথাই মানে বন্ধুসকল ওলাই আহক যোগাযোগ কৰক তো ভিডিঅ'টো ইমানতে সামৰিলো তো দাদাৰ লগত আজি কথা পাতি ভাল লাগিলে তো দাদা ধন্যবাদ আপোনাকো হয় ধন্যবাদ আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নিশ্চয় নিশ্চয় মই শ্বেয়াৰ কৰিম আৰু ৰাইজে অনুৰোধ কৰি আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে ভাল বাৰু বন্ধুসকল দেখিলে ভিডিঅ'টো আজি ইমানতে সামৰিছো তো ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু দাদাই দিয়া কথাখিনি আপোনালোকে শুনিলে তো তেওঁৰ ভাগৰ চেনেল এটা আছে চাই ল'ব আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব আৰু লিংক থাকিব ফোন নম্বৰ যোগাযোগ কৰিব পাৰিব তো আজি ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ দাদা ইয়াৰ আৰু কি কি আপোনাৰ আশী পইচাৰ পৰা পোৱা যাব এনেকৈ বস্তু দেখাই দিব পাতা আহিব আপোনাৰ 80 পইচা কিনা পৰিব আচ্ছা আচ্ছা পইচা পাতা বেষ্ট আহিব 90 টকা ডজন 7 টকা কিনা পৰিব আৰু ডজন আহিব কাজল 55 টকা আচ্ছা আচ্ছা আঙুঠি আহিব 360 ডজন মানে 10 টকা কিনা পৰিব হোলসেল আচ্ছা আচ্ছা গোটেইখিনি আহিব 100 টকা কিনা পৰিব আচ্ছা আচ্ছা ফুড আহিব ডজন আচ্ছা আচ্ছা 4 টকা কিনা পৰিব আচ্ছা আচ্ছা ৰিবন বক্স 45